জাপানিজ এনকেফ্লাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে চিলাপথাৰৰ বিভিন্ন অঞ্চলত। পুনৰ জাপানিজ এনকেফ্লাইটিছত মৃত্যু আন এগৰাকী শিশুৰ। চিলাপথাৰ অঞ্চলত জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ পুনৰ আন এগৰাকী শিশুৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিলাপথাৰ ডিমৌ ডেম গাঁৱৰ এগৰাকী 5 বছৰীয়া শিশুৰে জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ বিগত প্ৰায় 15 দিন ধৰি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু এই ৰোগৰ সৈতে বিগত 15 দিনে চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি অৱশেষত শনিবাৰে নিশা মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল কিশোৰীগৰাকী। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে চিলাপথাৰ চিলাসুতি RC বৰগয়া গাঁৱৰ এটি 2.5 বছৰীয়া শিশুৱে এই একেটা ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল কিশোৰীগৰাকী। ল'ৰাজনৰ নাম দেৱজিৎ পাংগি আৰু বাপেকৰ ঘৰটো ডেমগাঁও বুলি ক'লেও হয়, ডিমৌ ডেমগাঁও। মানে প্ৰথমতে জ্বৰহে হৈছিলে বাৰু ল'ৰাটো। জ্বৰ হোৱাৰ কাৰণে আমি লগে লগে মেডিকেললৈ লৈ গৈছিলোঁ, লামা মেডিকেললৈ নি পেলাই তেতিয়া জ্বৰৰ ঔষধো দিলে, খুৱাই পেলাই একো প্ৰমাণ নাপালোঁ। প্ৰমাণ নোপোৱাৰ কাৰণে আমাক ধেমাজিতে লিখি দিলে। ধেমাজিত নিলোঁ, ধেমাজি 4-5 দিন ৰাখিলোঁ, তাতো একো ফলাফল নাপালোঁ। তাৰপৰা আমাক আকৌ ডিব্ৰুগড়লৈ পঠিয়াই দিলে। ডিব্ৰুগড়তো বহুত দিন ৰাখিলোঁ, মুঠতে 15-20 দিন হৈ গ'ল আমাৰ ল'ৰাটো ইফালৰ পৰা সিফালে এণ্টিপ্লাইজ নে কি সেইটো বেমাৰ হৈছে বুলি কৈছে ৰিপৰ্টত সেইটোৱে ওলাইছে বুলি কৈছে ডাক্তৰে ইমান ভালকৈ চিকিৎসা কৰিছিলে যদিও আমাৰ ল'ৰাটোক বচাব নোৱাৰিলোঁ। কালি যোৱা ৰাতি আনি মেলি এতিয়া ৰাতি 11:30 ডেথ হৈ গ'ল আমাৰ ল'ৰাটো, বচাব নোৱাৰিলোঁ আমি। সঁচাই বুলি ক'ব লাগে, গৰম দিন যিহেতু আহি থাকে, সেই পলসমূহত আমাৰ ইয়াত চিমেণ্টমুখ মেডিকেল আছে, তাৰ পৰা মানুহ ঘৰে আহি কিনি প্ৰত্যেক গাঁৱতে স্প্ৰে কৰি দিব লাগে। এইবিলাক নকৰাৰ কাৰণে আমাৰ ল'ৰাটো মৃত্যুৰ ফলত হ'বলগীয়া। চিকিৎসা কৰা হৈছিল 20-25 দিন মান হ'ল। আমি প্ৰথমতে লামা মেডিকেলত দেখুওৱা হ'ল চিমেণ্টমুখত। তাৰ পৰা আমি গ'লোঁ চিলাপথাৰ, তাতো ডক্তৰক লগ নাপালোঁ সেইদিনা, যোনদিনা আমি মেডিকেললৈ গৈছিলোঁ। তাৰপিছত ধেমাজিত গৈছিলোঁ, তাত ছাৰহঁতে চাইছে, কিন্তু জাপানিক এণ্টিপ্লাইটিক্সৰ ঔষধ ব্যৱহাৰ ইমান আমি চিকিৎসা ভাল নহ'ল। সেইবাবে আমাক ডিব্ৰুগড় শিশু ৰোগ বিভাগত ICU ৰুমত আমাক এডমিট কৰোৱা হ'ল। তাত ইমান ধুনীয়াকৈ ছাৰ সিহঁতে চাইছে আৰু বাইদেউ নাৰ্ছহঁতে চাইছে, কিন্তু আমাৰ ল'ৰাটো যে বচাব নোৱাৰিলোঁ। যোৱাকালি ৰাতি 11:30 আমাৰ ল'ৰাটো মৃত্যুৰ হ'ল। সেইকাৰণে আকৌ আমাৰ চিমেণ্টমুখ মেডিকেলৰ পৰা আহি যে গাঁৱে ঘৰে স্প্ৰে কৰি দিব বুলি যোনবিলাক শিশু আৰু মানুহ এইবিলাক যে উঠি অহা প্ৰজন্মত বৰ্তমানলৈ ভাল হৈ থাকিবৰ কাৰণে আকৌ এবাৰ ঘৰে গৈ স্প্ৰে কৰি দিব লাগে। আমাৰ চিমেণ্টমুখ ইয়াতে আছে মেডিকেল, তাৰ পৰা মানুহ আহি স্প্ৰে আকৌ এবাৰ কৰি দিব লাগে।